মল্ল বৰুৱাৰ নেতৃত্বত নলবাৰী ক্ৰীড়া সন্থাই ইয়াৰ যিখিনি ক্ৰীড়াৰ পৰিৱেশ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন কৰিব লাগে সমস্ত কাম খুব সুচাৰুৰূপে কৰিছে আৰু 3 বছৰত যিখিনি ডেভেলপমেণ্ট হৈছে এইখিনি জিলিকি উঠা হৈ পৰিছে আৰু হয়তো 3 মাহৰ ভিতৰত ইয়াতে এটা খুব সুন্দৰ ফুটবল লগতে এথলেটিক্সৰ ষ্টেডিয়াম এটা হ'বলৈ গৈ আছে আৰু ইয়াৰ লগতে এতিয়া তেখেতৰ অনুৰোধত অসম ক্ৰিকেট সন্থা তথা ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বোৰ্ডে যদি ওচৰতে ক্ৰিকেটৰ কিবা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ কৰি দিব পাৰে তেনেকুৱা এটা অনুৰোধ কৰিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আৰু সেইকাৰণে আজি তেখেতৰ নিৰ্দেশতে কওক তেওঁৰ ইচ্ছাতে কওক বা তেখেতৰ ৰিকুৱেষ্টতে কওক আমি আহি আজি পৰিদৰ্শন কৰিলো ওচৰতে থকা এটুকুৰা খালী মাটি আছে সেইটুকুৰা মাটি আমাক দেখুৱালে আৰু যদি যিখিনি লেণ্ডৰ ৰিলেটেড যিখিনি কাম থাকিব সেই কামখিনি যদি সোনকালে হয় মই ভাবিম যে অতি সোনকালে অসম ক্ৰিকেট সন্থা তথা ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ সহযোগিতাত ইয়াতে খুব সুন্দৰকে এটা ক্ৰিকেটৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন কৰি দিয়া হয়। 1.5 বছৰ যদি আমি কামখিনি আৰম্ভ কৰিব পাৰো 2-3 মাহৰ ভিতৰত মই ভাবো যে 1 বা 1.5 বছৰৰ ভিতৰত ইয়াতে প্ৰপাৰ ক্ৰিকেট গ্ৰাউণ্ড এখন উইথ পেভিলিয়ন তাৰ লগত প্ৰেক্টিচ এৰিয়া প্লেয়াৰ্ছ হোষ্টেল এই গোটেইখিনি লৈ পেলাই এটা ফাৰ্ষ্ট ক্লাছ ভেন্যু কৰিব পৰা পৰিৱেশ এটা হৈ আছে আৰু মই আশা কৰিম যিটো গতিত ইয়াত ইমান দ্ৰুত গতিত কামবোৰ হৈছে ক্ৰিকেটৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণেও এই দ্ৰুত গতিতে অসম ক্ৰিকেট তথা ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বোৰ্ডে বিভিন্ন ব্যৱস্থা লৈ এই ইনফ্ৰাষ্ট্ৰাকচাৰখিনি কৰিছে মোক আজি মৰম দিলে চেনেহ দিলে আৰু যিটো হেৰি কৰিলে মোক সম্বৰ্ধনা দিলে এইটো অভূতপূৰ্ব ইমান মৰম মই এনেকে পোৱা নাছিলো তাৰ কাৰণে গোটেই জীৱনৰ কাৰণে আজি অনুষ্ঠানটো মনত থাকিব আৰু তাৰ কাৰণে মই নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি সম্পাদকে ধৰি সমূহ বিষয়ববীয়া আৰু ইয়াতে উপস্থিত থকা বিভিন্ন অনুষ্ঠানৰ প্ৰত্যেকজন ব্যক্তিক মই অন্তৰৰ পৰা ধন্যবাদ আপোনালোকে গম পাইছে যে ICC 50 অভাৰ্ছ উইমেন্স ৱৰ্ল্ড কাপ হ'ব ভাৰতত 30 ছেপ্টেম্বৰৰ পৰা 2 নৱেম্বৰলৈ আৰু অসমে পোন প্ৰথমবাৰৰ বাবে ICC ৱৰ্ল্ড কাপৰ ভেন্যু হিচাপে পাইছে বৰ্ষাপাৰা অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত য'ত 4খন লীগ লেভেলৰ খেল হ'ব আৰু এখন ছেমি ফাইনেল যদি পাকিস্তান ছেমি ফাইনেল নাপায় তেতিয়াহ'লে গুৱাহাটীত ছেকেণ্ড ছেমি ফাইনেলখন গুৱাহাটীত অনুষ্ঠিত হ'ব যদি বাই চান্স পাকিস্তান ছেমি ফাইনেললৈ পায় তেতিয়াহ'লে ভাৰতত ছেমি ফাইনেলখন অনুষ্ঠিত নহয় সেইখন শ্ৰীলংকাত থকা প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত কৰিব টেষ্ট মেচ সৰ্বপ্ৰথমবাৰৰ কাৰণে অসমত টেষ্ট ভেন্যু হিচাপে অলৰেডি এনাউন্স কৰিছে 22 নৱেম্বৰৰ পৰা 26 নৱেম্বৰত ACA ষ্টেডিয়াম বৰ্ষাপাৰাত ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ মাজত দ্বিতীয় যিখন টেষ্ট হ'ব সেই টেষ্টখন গুৱাহাটীত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু সেইটো হোৱাৰ লগে লগে অসমে বিশ্বৰ যিখন মানচিত্ৰ আছে তাতে এটা বিশেষ স্থান গ্ৰহণ পাব IPLৰ দৰে খেল হৈছে T20 পাতি আছো ODI পাতি আছিলো IPL পাতি আছিলো আজি বহুত বছৰৰ পৰা আৰু এতিয়া যিহেতু টেষ্ট মেচ আৰু ৱৰ্ল্ড কাপ হ'ব এইখিনি হৈ যোৱাৰ লগে লগে যিমানবোৰ হাইয়েষ্ট লেভেলৰ খেল থাকে প্ৰত্যেকখন খেল পতাৰে আমাৰ এক্সপিৰিয়েঞ্চো হ'ব আৰু আমাৰ সেই অপেনিংটো হৈ যাব অসমত ইমান ডাঙৰ অপেনিং আগতে কেতিয়াও হোৱা নাছিলে টেষ্ট মেচ চেণ্টাৰ হোৱা মানে ক্ৰিকেটৰ কাৰণে ফুল প্লেজেড এটা ক্ৰিকেট চেণ্টাৰ হিচাপে হেৰি কৰা হয় এনাউন্স কৰা হয় আৰু সেইটো হ'বলৈ গৈ আছে নৱেম্বৰৰ 22 তাৰিখ গুৱাহাটীত